নমস্কাৰ, UKM ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে এই বছৰৰ প্ৰথম ভিডিঅ'টি লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ অসমীয়াৰ প্ৰথম পাঠ শ্ৰীমন্ত শংকৰদেৱে লিখা বৰগীত কবিতাটিৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি লৈ আহিছোঁ। প্ৰশ্নোত্তৰলৈ যোৱাৰ আগতে এই কবিতাটি তোমালোকে ভালদৰে বুজি মেলি মুখস্থ কৰিব লাগিব, কাৰণ এইটো কবিতাটো হৈছে ব্ৰজাৱলী ভাষাত লিখা এটি কবিতা। তোমালোকে আচাৰ্যই হয়তো ভালদৰে তোমালোকে এইটো বুজাই দিছে, তো মই এইখিনিলৈ নাযাওঁ। মই ইয়াৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। প্ৰশ্নোত্তৰলৈ যোৱাৰ আগতে সেইটো তোমালোকে চোৱা, মহাপুৰুষ শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে বদৰিকা আশ্ৰমত উপস্থিত হওঁতে ৰচনা কৰিছিল মন মেৰি ৰাম চৰণহি লাগু বৰগীতটি। 1490 খ্ৰীষ্টাব্দ মানত ৰচনা কৰা এই বৰগীতটিকে প্ৰথম বৰগীত বুলি ভবা হৈছে। এইটো তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে যে প্ৰথম বৰগীতটিৰ নাম কি আৰু কিমান চনত ৰচনা কৰা হৈছিল। তাৰ পাছত আহা শব্দটোকা অৰ্থাৎ শব্দ অৰ্থ, এইখিনি তোমালোকৰ বহুত দৰকাৰী, ইয়াৰ পৰা আহিবই। বাই মানে বজাই, ভুলে ভুল যায়, ৰহিয়া ৰৈ, গণ্ড গণ্ডা বা গলত থকা ৰেখা, মধুপ মানে ভোমোৰা, ত্ৰিভংগ মানে ডিঙি কঁকাল আঁঠু বেকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ। তোমালোকে ছবিত হয়তো চাই থাকা যে ডিঙি কঁকাল আঁঠু বেকা কৰি থিয় হৈ যে থাকে কৃষ্ণৰ ৰূপ, যিটো সেইটোক ত্ৰিভংগ বুলি কোৱা হয়। ভাস মানে প্ৰকাশ, দৰচীয়া মানে দেখুৱাই, মঞ্জিৰ ভৰিৰ অলংকাৰ, নুপুৰ, উৎসায়া মানে ওখ বা ডাঙৰ, ওপৰলৈ তুলি বা ধৰি। পঞ্চম মানে পঞ্চম স্বৰ, পেত্ৰ মানে বেদ, দ্ৰুং মানে বৰগীতৰ ধ্ৰুৱ পদ বা স্থায়ী অংশক বুজাবলৈ দ্ৰুং ব্যৱহাৰ কৰা হয়। কাঞ্চী কঁকালত পিন্ধা কেইবাগছীয়া হাড়, ভ্ৰুৱ চেলাউৰি, কালিন্দী কালিন্দ পৰ্বতৰ পৰা ওলোৱা যমুনা নৈ, তীৰে নৈৰ পাৰ, পৰকাশে মানে প্ৰকাশে, তনু মানে শৰীৰ বা দেহ, কেউৰ বাহুৰ অলংকাৰ। এতিয়া আমি এই পাঠটিৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আলোচনা কৰিম। 1 নম্বৰত আছে চমুত্তৰ দিয়া। বৰগীতটি কোনে ৰচনা কৰিছিল? বৰগীতটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। বৰগীতটি কি ৰাগত উল্লেখ আছে? বৰগীতটি আশুৱাৰী ৰাগত উল্লেখ আছে। কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে? কালিন্দী নদীৰ তীৰত শ্ৰীকৃষ্ণই ধেনু চৰাইছে। গোপ শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে? গোপ শিশুসকলে শ্ৰীকৃষ্ণৰ সৈতে আনন্দ কৰিছে। কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত কিহে শোভা বঢ়াইছে? শ্ৰীকৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত শিঙা আৰু বেতে শোভা বঢ়াইছে। শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি? শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন গুহা, আৰু মাধৱদেৱৰ আছিলে নামগুহা। বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটোৰ চমু বৰ্ণনা দিয়ে। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকাল আৰু বাল্যকাল অতিবাহিত কৰিছিল গোকুল বৃন্দাবনত। শ্ৰীকৃষ্ণ বাল্যকালত শিশুবিলাকৰ লগত গৰু চৰাইছিল, বৃন্দাবনত নানা খেল খেলিছিল। কৃষ্ণৰ উপস্থিতিত বৃন্দাবনৰ পৰিৱেশ আনন্দমুখৰ হৈ পৰিছিল। ইয়াত তোমালোকে মুখৰ লগাই দিবা, আনন্দমুখৰ হৈ পৰিছিল। শ্ৰীকৃষ্ণৰ বাঁহীৰ যি পঞ্চসুৰ ধ্বনিত হৈছিল, সেই সুৰে সকলোকে মোহিত কৰিছিল। বৃন্দাবনৰ প্ৰতিটো গছলতা ফল ফুল যেনে একমাত্ৰ কৃষ্ণৰ বাঁহীৰ সুৰত প্ৰাণ পাই উঠিছিল। গৰুৰ পোৱালীবিলাকেও কৃষ্ণৰ বাঁহীৰ মাত শুনি দূৰৰ পৰা দৌৰি কৃষ্ণৰ ওচৰলৈ আহে। বৃন্দাবনৰ প্ৰতিটো তৰু বৃক্ষই কৃষ্ণক ভাল পায়, চিনি পায়। যমুনা নদীৰ তীৰতেই বৃন্দাবনত কৃষ্ণৰ উপস্থিতিয়ে যেন আনন্দ দুগুণে বৃদ্ধি কৰিছে। 3 নম্বৰ প্ৰশ্ন,
শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্য পাঠৰ আধাৰত বৰ্ণনা কৰা। ইয়াত শাৰীৰিক সৌন্দৰ্যৰ কথা কৈছে। শ্ৰীকৃষ্ণৰ শৰীৰৰ বৰণ শ্যামবৰণীয়া আৰু এই শ্যামবৰণীয়া শৰীৰত হালধীয়া ৰঙৰ এখন বস্ত্ৰ পৰিধান কৰে। তেওঁ কণ্ঠত কৌস্তভ মালা পিন্ধে, কৰ্ণত মকৰ কুণ্ডল দোলে আৰু বাহুত কেউৰে শোভা বৰ্ধন কৰে। কৃষ্ণৰ ভৰিৰ নুপুৰৰ যি ৰুণঝুন শব্দ, সেই শব্দই সকলোকে মোহিত কৰে। এনেদৰে বিভিন্ন অলংকাৰে আৰু পীত বস্ত্ৰই শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্য দান কৰিছে। 4 নম্বৰ প্ৰশ্ন, ত্ৰিভংগ ললিত হাস মানে কি? ত্ৰিভংগ ললিত হাস মানে হ'ল আঁঠু বেঁকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ। 5 নম্বৰ, গণ্ড আৰু পংকজ শব্দৰ অৰ্থ লিখা। গণ্ড শব্দৰ অৰ্থ হ'ল গলত থকা ৰেখা আৰু পংকজ শব্দৰ অৰ্থ হ'ল পদুম ফুল। এইখিনি মই প্ৰথমতে তোমালোকক শব্দ অৰ্থত কৈছো, সেইখিনি ইয়াত প্ৰশ্ন হিচাপে দিছে। 6 নম্বৰত আছে বৰগীত কাক বোলে, ইয়াৰ 3টা লক্ষণ লিখা। বৰগীত অসমীয়া বৈষ্ণৱ সাহিত্যৰ আপুৰুগীয়া সম্পদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ মানে তেওঁৰ বুজায়। তেৰাৰ শিষ্য মাধৱদেৱে ৰচনা কৰা গীতসমূহ বৰগীত বুলি কোৱা হয়। ইয়াৰ 3টা লক্ষণ হ'ল বৰগীতবোৰৰ মূল ভাষা ব্ৰজাৱলী হয়, মইতো তোমালোকক প্ৰথমতেই কৈছো। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ আৰু তালযুক্ত, অৰ্থাৎ ইয়াক কি ৰাগত গোৱা হয় তাৰ উল্লেখ থাকে। বৰগীতসমূহত আধ্যাত্মিক ভাৱৰ প্ৰাধান্য বেছি। 7 নম্বৰ, ভটিমা কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি? ভটিমা হ'ল এক শ্ৰেণীৰ প্ৰশস্তিমূলক গীত। পুৰণি কালত ভাট নামৰ এক শ্ৰেণীৰ লোকে এই গীত গাইছিল। ভাটৰ মূলৰ পৰা সৃষ্টি হোৱাৰ বাবে এই ভক্তিমূলক পদসমূহক ভটিমা বুলি কোৱা হয়। ভটিমা 3 প্ৰকাৰৰ, ৰাজ ভটিমা, দেৱ ভটিমা আৰু গুৰু ভটিমা। 8 নম্বৰ আছে ব্যাখ্যা। কেউৰ কংকন কৰে উৰে বনমালা ললে, মধুৰ মধু মধু বোলে। উক্ত বৰগীত ফাঁকি, ইয়াত তোমালোকে কবিতা ফাঁকি লিখিলে নহব, ইয়াত লিখিব লাগিব বৰগীত ফাঁকি। উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা বিৰচিত আশুৱাৰী ৰাগত ৰচিত বৰগীতটোৰ পৰা তুলি দিয়া হৈছে। উক্ত বৰগীত ফাঁকিৰ জৰিয়তে যমুনা নৈৰ তীৰত ধেনু চাৰি থকা শ্ৰীকৃষ্ণৰ অপৰূপ, ইয়াত অপৰূপ লগাই দিবা, অপৰূপ সৌন্দৰ্যৰ বৰ্ণনা কৰিছে। শ্ৰীকৃষ্ণ হ'ল ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ। বাল্যকালত তেওঁ যমুনা নৈৰ তীৰত গোপ শিশুসকলৰ লগত গৰু চৰাইছিল। এই গৰু চৰোৱা সময়ত শ্ৰীকৃষ্ণৰ ৰূপে ভুৱন বোলাইছিল। তেওঁ পঞ্চসুৰে যি বাঁহী বজাইছিল, সেই সুৰে সকলোকে মোহিত কৰিছিল। শ্ৰীকৃষ্ণৰ শ্যামবৰণীয়া দেহটো পীত বস্ত্ৰেৰে আবৃত। তেওঁ নানা অলংকাৰ পৰিধান কৰিছে। তেওঁৰ মূৰত ময়ূৰৰ পাখি, কাণত কুণ্ডল, বাহুত কেউৰ কংকন, ভৰিত নুপুৰ আৰু ডিঙিত বনফুলৰ মালা পৰিধান কৰিছিল। ভুন ভুন কৰি থকা ভোমোৰাবোৰেই শ্ৰীকৃষ্ণৰ ডিঙিৰ বনমালা দেখি মোহিত হৈ পৰিছে। গতিকে দেখা যায় প্ৰকৃতৰ প্ৰতিটো বস্তুৱে শ্ৰীকৃষ্ণৰ ৰূপত বিভোৰ আৰু এই ৰূপে সকলোকে চুম্বকৰ দৰে আকৰ্ষণ কৰিছে। খ নম্বৰ, ত্ৰিভংগ ললিত হাস, কৰু হৰি ভ্ৰুয় বাস, দৰসীয়া লীলা বিলাসে। উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা বিৰচিত আশুৱাৰী ৰাগত বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। উক্ত বৰগীত ফাঁকি শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ কথা বৰ্ণনা কৰিছে। শ্ৰীকৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ। তেওঁ শ্ৰীকৃষ্ণ ৰূপে যেতিয়া নন্দ যশোদাৰ ঘৰত পালিত হৈছিল, তেতিয়া লৰালি কালত বৃন্দাবন বানানটো ভুল হৈ আছে, বৃন্দাবনত হ'ব, যমুনা নদীৰ পাৰত লগৰ লগৰীয়াৰ লগত গৰু চৰাইছিল। এই গৰু চাৰোতে কদমৰ লগত বাঁহী বজাইছিল। কদমৰ তলত হ'ব, লগত নহয়, কদম গছৰ তলত বাঁহী বজাইছিল। এই সময়ছোৱাত শ্ৰীকৃষ্ণৰ ৰূপে গোটেই ত্ৰিভুৱন বোলাইছিল।
তেওঁ আঁঠু দুটা বেকা কৰি কদমৰ তলত থিয় হৈছিল আৰু বাওঁকাষে শিঙা বেদ বেণু লৈ আনন্দেৰে যাবলৈ লৈছিল। ইয়াত কৃষ্ণৰ হাঁহি শুনা মুখ, চেলাউৰি আদি দেখিলে তেওঁ যে বৃন্দাবনত অনেক লীলা কৰি আছে সেইটো প্ৰকাশ পায়। গতিকে জগতৰ হৰি শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ বাঁহীৰ সুৰত বৃন্দাবনত গোপ গোপিনীৰ লগতে চৰাই চিৰিকটি জীৱ জন্তু সকলো মুগ্ধ হয়। নানা অলংকাৰ পৰিধান কৰি তেওঁ যেতিয়া বৃন্দাবনত বাঁহী বজায় তেতিয়া তিনিও লোক মোহিত হয়। 9 নম্বৰ, শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা। তোমালোকৰ কিতাপত দিয়াই আছে, তাৰ পৰা লিখিলেই হ'ল। মধ্যযুগীয় অসমীয়া সাহিত্যৰ মধ্যমণি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অসমত বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এইজনা গুৰুৱে আমাৰ বাবে সৃষ্টি কৰি থৈ গৈছে নাট, প্ৰতিমা, গীত, পদ আদি। তেওঁ ৰচনা কৰি যোৱা সাহিত্য কৃতিসমূহ হ'ল কাব্য, হৰিশ্চন্দ্ৰৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলি চলন, অমৃত মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। অংকীয়া নাট, পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। চিহ্নযাত্ৰা নাটক বুলি নধৰি ধৰ্ম প্ৰচাৰৰ সূচনা কৰা এক যাত্ৰা অনুষ্ঠান বুলিহে কোৱা হয়। গীত, বৰগীত, ভটিমা, টুটয় আৰু চপয়, নাম প্ৰসংগ, কীৰ্তন ঘোষা আৰু গুণমালা, ভক্তিমূলক সংগ্ৰহ, ভক্তি প্ৰদীপ, ভৌত্ৰী ৰত্নাকৰ, মিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন, অনুবাদমূলক গ্ৰন্থ ভাগৱতৰ মানে প্ৰথম, দ্বিতীয়, ষষ্ঠ, অষ্টম, দশম আৰু একাদশতম স্কন্ধ আৰু উত্তৰাখণ্ড ৰামায়ণ। তেওঁৰ ৰচনাৱলীৰ ভিতৰত কীৰ্তন ঘোষাক তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। ইয়াৰ পিছত আছে ভাষা বিচাৰ, সমাৰ্থক শব্দ, তনু, দেহ, শৰীৰ, নেত্ৰ, চকু, নয়ন, পদুম, পংকজ, কমল, অৰুণ, সূৰ্য, ভানু, চৰণ, ভৰি, পদযুগল। তাৰপিছত আছে আধুনিক ৰূপ, মানে আগৰ যিটো আধুনিক ৰূপ লিখা। বাস মানে প্ৰকাশ, ধ্ৰুৱ মানে চেলাউৰি, পেত্ৰ মানে বেদ, মধুপ ভোমোৰা, দৰচীয়া মানে দেখুৱাই। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে এই পাঠটোত থকা যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ, এইখিনি তোমালোকক দিয়া হ'ল। আশা কৰোঁ তোমালোকৰ ইয়াৰ পৰা যথেষ্ট লাভ হ'ব। তো তোমালোকৰ যদি এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰিবা আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।